দৈত্যপতিৰ জয় হওক। কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম সাধন। অনাদয় শুক্ৰৰ তনয় দৈত্যপতি, আজি মই এক মহাসংকটত পৰিছো। এইহে তোমালোক দুইজনকে আনিছো মতাই। কয় দুইজনে পাৰিবানে মোকে কৰিব উদ্ধাৰ? দৈত্যপতি, এই সসাগৰা পৃথিৱীৰ অধীশ্বৰ হৈ কিবা হেতু আপুনি চিন্তাত কাতৰ? অনাতেন্তে কওঁ মই মোৰ চিন্তাৰ কাৰণ। মোৰ পুত্ৰ প্ৰহ্লাদকে গোপনে গোপনে কোনোবাই শিকালেহি হৰিৰ কীৰ্তন। আৰু হৰি মোৰ ঘৰ শত্ৰু এই কথা জানে সৰ্বজনে। আৰু তোমালোকেও জানা ভালদৰে। তথাপিতো মোৰ পুত্ৰ প্ৰহ্লাদে নাজানি নুশুনি আৰাধনা কৰি মোৰ ঘোৰ শত্ৰুকে অশান্তিৰ কৰিছে সজন। দৈত্যপতি, শিশু সবালৰ নধৰিব দায়। আপুনি বয়স হইলে বুদ্ধি হইব ভাল। তথাপিতো মনে মোৰ নামানে প্ৰবোধে। লৈ যোৱা প্ৰহ্লাদক আৰু যত আছে শিশুৱে দানৱ ৰাজ্যতে সকলোকে দিবা শিক্ষা উপযুক্তভাৱে। কিন্তু চাবা যাতে কোনো শিশুৱে ল'ব নোৱাৰে সেই হৰিৰ নাম। ভাল দৈত্যপতি। দৈত্যপতিৰ কথাত হয় ভৰ দিলো হয়, পিছে কামটো কৰিব নোৱাৰিলে যে দুয়োৰে জীৱনলৈ বিপদ মাতি অনা হ'ব, কথাটো চিন্তা কৰি চাইছেনে নাই? ভাই অমৰ্ক, মই এটা উপায় বিচাৰি পাইছোঁ। পাইছা? হয়। কি উপায়? এই প্ৰহ্লাদ শিশুটি বৰ বন্ধুপ্ৰিয়। তাৰ লগৰ লগৰীয়াসকলক কেনেবাকে হৰিমুগ্ধ কৰিব পাৰিলেই, হৰিৰ বিদ্ৰোহী হৰি বিদ্ৰোহী কৰিব পাৰিলেই এই প্ৰহ্লাদো নিজে নিজে হৰি বিদ্ৰোহী হৈ পৰিব। সুন্দৰ ভাবিছা। সেইদৰে আমি শিক্ষা আৰম্ভ কৰিব লাগিব। হয়। কৌৱা শিশুসকল আহিব লাগিছে। আহা বাছা, সোমাই আহা, কেৰু কেৰু কৰি নাথাকিবা, আহা। সকলোবোৰ লাইন পাতি বহা, শাৰী পাতি বহা। আয়ুষ্মান ভৱ। দুজনাৰ গৰুৰে লভিলোদৰ। সুন্দৰ 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 প্ৰহ্লাদ, কিন্তু দুজনাৰ গুৰুৰ আদেশ মানি চলিব পৰাটোহে পৰম শিষ্য। নিশ্চয় মহামণি গুৰুজনে হৰিভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব। আমি কিয় নেমানিম গুৰুদেৱ? বাছা প্ৰহ্লাদ, প্ৰকৃততে তুমি কোৱা কথাবোৰ সত্য। পিছে তোমাৰ পিতৃ দৈত্যপতি হিৰণ্যকশিপুৰৰ আদেশ তুমি যাতে ভুলতো হৰিনাম উচ্চাৰণ নকৰা। গুৰুদেৱ, হৰি স্বয়ং শিৱম। গুৰুজনাও জানো তেওঁৱে ভক্ত নহয়। বাছা প্ৰহ্লাদ, সেইবোৰ কথা আমি পিছে পৰে পাতিম। এতিয়া তুমি বহা। আমি তোমালোকক বামানৰ শাস্ত্ৰৰ আধাৰত 4 বৰ্ণৰ শিক্ষা দিম। মই গাই যাম, তোমালোকে মোৰ লগে লগে শুনিবা হওক। ভালদৰে শুনি যাবা দেই বাছাহঁত। কয়ে কৃপালিনী কৃপা কৰা দেৱী, ক্ষয় গৰ্গধাৰিণী। শুনিছানে বাছাহঁত? গয়ে গতি দাত্ৰী চৰণে চপাই, ঘৰে ঘৰ বুলি মানি। এহি 4 বৰ্ণ জানে যিটো জন, শাস্ত্ৰ বামানায় ৰূপ। কৃপালিনী দেৱী হৃদস্থিত তাৰ, জানিবা স্বৰূপ। বাছাহঁত
এই 4 বৰ্ণৰ আধাৰতে তোমালোকে বামানৰ শাস্ত্ৰৰ শিক্ষা আৰম্ভ কৰিব লাগিব বাৰু তোমালোকে ফলক পুথিসমূহ আনিছা নহয় তোমালোকে জুতনি আখৰ শিকিছানে নাই নাই শিকা বাৰু নাই শিকা আজি আমি এওঁলোকক জুতনি আখৰ শিক্ষা দিম তুমি এষাৰি বাক্য কোৱা এওঁলোকে লিখক আমি চাম শুনিলানে মই এতিয়া তোমালোকক এষাৰি বাক্য কম শুনিছানে নাই শুনা শুনিছো গুৰুদেৱ ভালদৰে শুনি ল'বা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এই বাক্যশাৰী তোমালোকে 3 শাৰীকৈ সুন্দৰকৈ লিখা ৰখি নাথাকিবা আৰম্ভ কৰা আৰম্ভ কৰা কোনেও কাৰোলৈকে নাচাবা সুন্দৰকৈ লিখি যোৱা ইটোৱে সিটোক চোৱাচিতি নকৰিবা দেই দাদা খণ্ডও আই অমৰ এওঁলোকক মন কৰিবা দেই মন কৰিব লিখা ঈশ্বৰ দীৰ্ঘ ই তালবীয়া শৰে বৰে স্ব এই বেত কটাৰ ৰেল যোৱা দি গৈছে কি ৰেল যোৱা দি গৈছে লিখা। ভালকে লিখ মহাই পেলাই ভালকে লিখ হৈছেনে বাচাহঁত সোনকাল কৰা বাচা হ'ল চাও তুমি কি লিখিলা কি ৰখি থাকিব লাগিছে লিখ সোনকালে দৈত্যপতি হিৰণ্যকশিপু আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই ঠিকেই লিখিছিলে পিছৰখিনি শুনিবা দেই আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই লিখিলে কি লিখিলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ পিছৰ পিছৰ ই কশিপুৰতকৈ আগৰ ই তুলত থাকি কুলত খাবলৈ আহিল হয় শুদ্ধকৈ লিখ পিছৰ নহয় ঈশ্বৰ ইয়াক চোৱা ভাই ই কি লিখিলে ই আৰু একোপ চৰা কি লিখিলে? আমি কৈছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই লিখিলে দৈত্যপতি হিৰণ্যকশিপুৰ মামাৰ ঈশ্বৰ মামাৰ নহয় আমাৰ শুদ্ধকৈ লিখ ই সোপাই বধিব দেই এইটো মই চাওঁ নেকি চোৱা ভাই অমৰ কৌ ই কি লিখিলে গম পোৱা ই নিশ্চয় সুন্দৰে লিখিছে কি লিখিলে ইয়াক লিখিবলৈ আমি কোৱা হৈছিলে কি দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই কি লিখিলে গম পাইছা দম্পতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ হিৰণ্যকশিপু দম পাতিলে মহাৰি সুন্দৰকৈ লিখ শুদ্ধকৈ লিখ ভালকে তুমি কি লিখিলা এওঁ সুন্দৰ লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এওঁ সুন্দৰ লিখিছা এওঁ পাৰিব পিছে এটা কথা দেই বাচা এই দৈত্যপতিৰ ওপৰতে হিৰণ্যকশিপুৰ ওপৰতে ঈশ্বৰ এনেকৈ নিলিখে এই শব্দবোৰৰ মাজত ব্যৱধান দিবলৈ শিকিবা দেই সুন্দৰ হ'ব তুমি পাৰিবা প্ৰহ্লাদক মন কৰাচোন মই চামনে তুমিয়ে চোৱা বাচা প্ৰহ্লাদ দিয়াচোন লগ গুৰুদেৱ ভাই অমৰ ক দাদা খণ্ড প্ৰহ্লাদে কি লিখিছে দেখিছা ই সুন্দৰ লিখিছে নাই লিখা কি লিখিলে মই নিজেই পাহৰি গলো ইয়াক কি লিখিবলৈ দিছিলো মই নিজেই পাহৰি গলো কি লিখিছে ই লিখিছে কি লিখিছে সত্যৰ সদায় জয় যতেই বাঘলে ভয় ততেহে ৰাতি হয় আৰু কি লিখিছে শুনিবা কি লিখিছে সত্যম শিৱম সুন্দৰম ইয়ে আমাৰ কালন্তক জম আৰু কি লিখিছে শুনা ভাই অমৰ ক আৰু কি লিখিছে সত্যই বোলে ভগৱান ই কিন্তু ল'ব দেই আমাৰ দুটাৰ প্ৰাণ এইবোৰ কি লিখিছ বাচা প্ৰহ্লাদ এই কথাই কথা নহয় গুৰু দুজনাৰ আদেশ নামানিলে তোমাৰ পিতৃদেৱে বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ কিন্তু আমাক দিছে গুৰুদেৱ হিয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেত্ৰাঘাতো হৰি নিষ্ফল কৰিব ই পাগল হ'ল পাগল সঁচাকৈ পাগল হ'ল
ইটো পাগল হলে এই মকাকো পাগল কৰিছে আৰু আমাকো পাগল কৰিহে এৰিব পাগল কৰিহে এৰিবই এই কথাই কথা নহয় আমি এওঁলোকক এনেদৰে শিক্ষা দিলে নহ'ব নহ'ব এওঁলোকৰ অন্তৰাত্মাৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব ঠিক কৈছা এওঁলোকৰ মনৰ ভাৱবোৰ বুজি লৈ শিক্ষা প্ৰদান কৰিব লাগিব ঠিক কৈছা ভাই মই আমি এটা কাম কৰোঁ কোৱা কোনে কি কি কৰি ভাল পায় এফালৰ পৰা সুধি যাওঁ সেই অনুপাতে শিক্ষা প্ৰদান কৰিম উঠাচোন বাছা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ কিন্তু শুদ্ধকৈ নকৰিলে পেটু এঠাইত থাকিব মনত ৰাখিবা বহা তৰোৱাল যুদ্ধ কৰিবলৈ শিক্ষা আমি দিম দৈত্যৰ সন্তান হ'লে তৰোৱাল যুদ্ধ কৰিবই লাগিব তুমি উঠাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হাতীৰ পিঠিত বৰ ভাল পাওঁ হাতীৰ পিঠিত উঠি ভাল পায় এটা কথা দেই বাছা হাতীৰ পিঠিৰ পৰা কিন্তু কেনেবাকৈ কাটি হৈ মাটিত পৰিলে হাতী যাবা বহা হাতীৰ পিঠিত উঠাৰ শিক্ষাও আমি দিম দৈত্য ৰাজ্যত সেই শিক্ষাও গ্ৰহণ কৰিব লাগিব এওঁকো সোধা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই বাহু যুদ্ধ কৰি বৰ ভাল পাওঁ বাহু নাই এওঁ বাহু যুদ্ধ কৰি ভাল পায় বাৰু দৈত্যৰ সন্তান বাহু যুদ্ধ কৰিব লাগিব সেই শিক্ষাও আমি দিম দেই বহা এইটো নুঠিবই যেন গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ সুন্দৰ দৈত্যৰ সন্তান মৃগয়া কৰিব লাগিব মৃগয়া কৰাটো দৈত্য শিশুসকলৰ এটা ভাল লক্ষণ হয় কিন্তু এওঁ স্বাস্থ্যটোলৈ চাই এওঁ লক্ষণটো কিন্তু মই ভক্ষণতহে দেখিছোঁ পাৰিবা বহা হৌৰা প্ৰথমে খাব লাগিব খাদ্য তাৰ পিছতহে স্বাস্থ্য বহা এই প্ৰহ্লাদক মন কৰাচোন দেই সোধা মই প্ৰহ্লাদক মন কৰিম তুমিয়ে সুধিব লাগিব মই নুসুধো নেকি সোধা নাই তুমি সোধা ভাই অমৰ্ক তুমি সোধা মই নোৱাৰিম বাছা প্ৰহ্লাদ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে খালে দাদা সন্দৌ ভাই অমৰ্ক কথাতেই কয় নহয় বোলে সোন্দে মেৰাই পদ্মগোত্ৰ ওপৰক তুলি প্ৰহ্লাদে খাইছে আমাৰ মূৰ দুটা খুলি ভাই অমৰ্ক এহেত দুটাই আমাৰ মূৰটো খুলি খোৱাৰ আগতে আমি খাওককে বাহিৰলৈ গৈ কিবা এমুঠি খাই আহোঁগে ব'লা এই কথাই কথা নহয় বাছা প্ৰহ্লাদ তুমি কিন্তু ভুলতো হৰিনাম উচ্চাৰণ নকৰিবা নিজৰ জেগাত বহি থাকিবা ইটোৱে সিটো ওচৰলৈ নাযাবা দেই খুটি কৰি নাথাকিবা তুমি কিন্তু ভুলতো হৰিনাম উচ্চাৰণ নকৰিবা এই শিশুসকলকো হৰিনাম উচ্চাৰণ কৰিবলৈ বাধ্য নকৰিবা আমি এই যাম খাওঁতকে কিবা মুঠি খাম এই আহিম দাদা ব'লা হয় প্ৰহ্লাদ গুৰুদেৱসকল গ'ল আমি কালি গোৱা গীতটোকে গাওঁ আহা এৰা ভাই আমাৰো ভাল লাগে ভাইহঁত মোৰ হৰিনাম গাবলৈ এলাহ নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে নেগাওঁ ভাই প্ৰহ্লাদ গুৰুদেৱসকল গ'ল গুৰুদেৱসকল কিমান দূৰ পালেগৈ তুমি চাই আহাগেচোন ৰ'ব তেনেহ'লে ভাই প্ৰহ্লাদ গুৰুদেৱসকল গ'ল আৰম্ভ কৰা বলে তেন্তে ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিলে গতি নাই হে হৰি বোল ভাই গোৱা ভাই এখন হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে গতি নাই হে হৰি বোল ভাই হরি বোল ভাই হরি বোল ভাই হরি নামৰ বিনে গতি
জটপুতৰ ঘাই এই পলাটো এইটোৱে হৰিনামত মতলীয়া হৈছে লগতে তুমিও মই নহয় ভাই অমৰক মই নহয় জটপুতৰ ঘাই এই পলাটো এই কথাই কথা নহয় ই আমাক বধিব ই আমাক বধাৰ আগতেই ইয়াক দৈত্যপতিৰ ওচৰত সোধাই দিয়াই ভাল হ'ব ভাল ঐ বল তহঁতি দৈত্য ৰাজ্যত হৰিনাম লোৱা বল পিতা प्रहलाद পিতা आहा बासा काख सपिया प्रहलाद পিতা তুমি হাত অকলে অকলে কি ভাবি আছা प्रहलाद गुरुर गृहत থাকি কিনুপাত শিকিলা কোৱাচোন বাছামুৰ নয়নৰ মণি শুনা তেন্তে পিতা স্থিৰ কৰিম আ কীৰ্তন স্মৰণ বিষ্ণুৰ ৰচন পদক্ষেপ আৰু শুনা পিতা দাস্য কক্ষিত বন্দন বিষ্ণুত কৰিবা দেহৰ পৰ পিতা এই নৱবিধ ভক্তিৰ আচৰণ উত্তম বন্ধ কর হেরো কুলঙ্কার বন্ধ কর অধম ব্রাহ্মণ দুই উগ্রল তনয় দৈত্যপতি এদিকে শিক্ষা দিলি প্রহ্লাদক মুমুর দৈত্যপতি আমাক মাৰিলেও মাৰক কাটিলেও কাটক অতিকে অবাধ্যই প্ৰহ্লাদ শিশুটি যিমানেই ইয়াক হৰিনামৰ পৰা কৰিছো বাৰণ ই সিমানেই হৰিনামত মতলীয়া প্রহ্লাদ পিতা সত্য জানো ব্রাহ্মণৰ কথা সঁচা পিতা সত্য গুৰুজনাৰ কথা জানো অসত্য বুলিবলৈ সাধ্য নাই মুখ বন্ধ কর প্রহ্লাদ তাৰোপৰি যিয়ে সত্য সিয়ে ভগৱান তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ পিতা প্রহ্লাদ নিজৰ পুত্ৰ বুলি শিশু বুলি বহুত হৈছো মই আৰু নহওঁ নলবি তোলাই সেই পাখণ্ডৰ দাম অন্ধ আৰু অমৰ্ক দৈত্যপতি দুয়ো শুক্লৰ তনয় ভাবিছিলো দুয়োজন উপযুক্ত বুলি কিন্তু আজিহে পাৰিছো বুজিব দুয়োজন অপদাৰ্থ বুলি দূৰ হওক